6 জানুৱাৰী তাৰিখে চিচিবৰগাঁও সমষ্টি চিচিবৰগাঁও চাৰিআলি ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা ৰাইজৰ দলৰ বিশাল কৰ্মী সভাত আমি শপত খাওঁ, সচত খাওঁ, সংকল্প লওঁ যে 2026 চনৰ বিধানসভা নিৰ্বাচনত আমি বিজেপি দলক ব্ৰহ্মপুত্ৰত দলিয়াই দিম। চিচিবৰগাঁও বিধানসভা সমষ্টিত ৰাইজৰ দলৰ প্ৰাৰ্থীক বিপুল ভোটত জয়ী কৰাবৰ কাৰণে ৰাইজৰ দলৰ কৰ্মীসকলে আজি সমূহীয়া শপত গ্ৰহণ কৰোঁ। আমি 2026 চনত আমি সকলো পথাৰতে তিনিবাৰ খেতি কৰাৰ ব্যৱস্থা কৰিব পাৰিম নে নোৱাৰিম? সকলোৱে হাত দাঙিব। সকলোৱে আমি বছৰৰ সকলো সময়তে খেতি কৰা ৰাজ্যত পৰিণত কৰিব পাৰিম নে নাই? খেতিয়কৰ বস্তুৰ দাম দিব পাৰিম নে নাই? গাঁৱে গাঁৱে ইণ্ডাষ্ট্ৰী খুলি নিবনুৱা শেষ কৰিব পাৰিম নে নাই? সকলো মানুহকে দক্ষ কৰিব পাৰিম নে নাই? সকলো মানুহকে ধনী কৰিব পাৰিম নে নাই? সকলো ৰাইজকে মই ওলাই আহিবৰ কাৰণে আহ্বান জনাইছো আৰু এইখিনি কৈ মই মোৰ বক্তব্য সামৰণি মাৰিছো। ধন্যবাদ। জয় আই অসম, জয় আই অসম, জয় আই অসম। ধন্যবাদ। আমি